নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন সমষ্টিত তৎপৰতা দেখা গৈছে ৰাজনৈতিক দলসমূহৰ। মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে দিনে নিশাই প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰু কোৱাৰ প্ৰয়োজন যে সুৰুজদিহিঙীয়াই এইবাৰ মাহমৰা সমষ্টিত প্ৰতিদিনেই বিভিন্ন ঠাইত গৈ প্ৰচাৰ অভিযানৰ সমান্তৰালকৈ বিভিন্ন লোকক আচলতে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি কথা পাতিম, প্ৰাৰ্থীগৰাকী আছে, কি ক'ব বিচাৰিব, কেনেধৰণে প্ৰচাৰ অভিযান চলিছে? প্ৰচাৰ চলি আছে, ধুনীয়াকৈ চলিছে বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰি আছে দিনে নিশাই, আৰু যিখিনি লজিষ্টিক দিব লাগে আমি কাগজ পত্ৰ পোষ্টাৰ যি আছে আমি চব ধুনীয়াকৈ আমাৰ ছিষ্টেমত চলি আছে। আৰু ভাল হৈছে, দলৰ কৰ্মীসকলে কাৰ্যকৰ্তাসকলে দিনে নিশাই কাম কৰি আছে আৰু ৰাইজৰ অভূতপূৰ্ব সমাদৰ পাইছোঁ। মই আগতেও নিৰ্বাচন খেলিছোঁ, কিন্তু ৰাইজৰ যিটো অভূতপূৰ্ব সমাদৰ সেইটো মই এবাৰ একদম মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আমি নিশ্চিত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা মাহমৰাত উৰিব। আজিও মই উত্তৰ সমবায় সমিতি আমাৰ এজেণ্টসকলৰ সৈতে এটা বৈঠক কৰিলোঁ, তেওঁলোককো আশীৰ্বাদ বিচাৰিছোঁ। ইতিমধ্যে সমষ্টিত গৌৰৱ গগৈও প্ৰচাৰ চলাইছে। গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰচাৰ চলাইছে 2-4খন সভা। গৌৰৱ গগৈ সভাত যিমান মানুহ উপস্থিত হৈছে, আমাৰ গাঁও পঞ্চায়তৰ সভাপতি বা আমাৰ মণ্ডল সভাপতি গ'লেও সিমানেই উপস্থিত হয়। এইটো খুব ভাবিবলগীয়া বা ভয় খাবলগীয়া বা তেনেকুৱা একো কথা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ মাহমৰা সমষ্টিলৈ অহা 4 তাৰিখে আহিব। আমি জজলি পাঠশালীত এটা 25,000 মানুহৰ এটা সমাৱেশ কৰিবলৈ আমি অলৰেডি আমাৰ চেষ্টা চলিছে আৰু হ'ব সেইটো। আৰু 6 তাৰিখে মাননীয় দেশৰ যশস্বী প্ৰধানমন্ত্ৰী আমাৰ মৰাণলৈ আহিব। তাতো আমাৰ সমষ্টিৰ পৰা 25,000 কাৰ্যকৰ্তাক আমি অংশগ্ৰহণ কৰাবৰ কাৰণে ঠিক কৰিছোঁ। ইতিমধ্যে এই যোৱা কেইদিনত মানুহ জইন কৰিছে, যোগদান কৰিছে বিজেপিত। কিমান যোগদান কৰিছে? এতিয়ালৈকে 4,000তকৈ অধিক কংগ্ৰেছ, এজেপি আৰু ৰাইজৰ দলৰ মানুহ যোগদান কৰিছে। আৰু আমি নিৰ্বাচনলৈকে কংগ্ৰেছ দলৰ 50% মানুহ বিজেপিৰ লগত চামিল হৈ যাব। এতিয়া কংগ্ৰেছৰ যিজন প্ৰাৰ্থী কিমান দূৰ চুব পাৰিছে বুলি ভাবে? ওচৰ চাপিব পাৰিছে বুলি ভবা নাই এতিয়ালৈকে। বাকীটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব, ৰাইজে সিদ্ধান্ত ল'ব। মোৰ মাহমৰা সমষ্টিৰ ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে মাহমৰাবাসীৰ ভোট পদুম ফুলৰ চিহ্নত দিবৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে ভিজন থাকিব। সকলো কথাটো এতিয়াই কৈ দিয়া সম্ভৱ নহয়, কিন্তু স্বাস্থ্য, শিক্ষা, সংস্কৃতি সকলো ক্ষেত্ৰতে মোৰ অগ্ৰাধিকাৰ থাকিব আৰু পৰিকল্পনা থাকিব। ডিফাৰেঞ্চ কিমান থাকিব? 1 তাৰিখত যদি নিৰ্বাচন হ'ল, কিন্তু 30,000তকৈ অধিক ভোটত আজিয়ে জিকি আছোঁ। এতিয়া লাহে লাহে বাঢ়ি গৈ আছে, আৰু কেইদিনমানৰ পিছত কম। ভাল ফলাফল হ'ব আৰু ভাল সুন্দৰ ফলাফল হ'ব। ধন্যবাদ জনাইছোঁ। হয়, এনেদৰে এতিয়া প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে মাহমৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰুজদিহিঙীয়াই, আৰু আত্মবিশ্বাসী বিপুল ভোটত জয়ী হ'ম বুলি। আৰু এনেধৰণে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাহমৰা সমষ্টিতো দেখা গৈছে নিৰ্বাচনী তৎপৰতা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।